আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 কোটি টকা পাবলৈ 31 জুলাইৰ আগত কৰিব লাগিব এইটো কাম। যদি নকৰে লাভ নকৰিব 10,000 কোটি টকা। কি এই কাম সবিশেষ জানিবলৈ ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক যাতে গোটৰ মহিলাসকলে এই কামটো কৰি ল'ব পাৰে আৰু 10,000 কোটি টকাৰ নামত লিষ্টত যাতে অন্তৰ্ভুক্ত হ'ব পাৰে তাৰ বাবে ভিডিঅ'টো এতিয়া এটা শ্বেয়াৰ কৰি দিয়ক কিয়নো গোটৰ মহিলাসকলৰ ইতিমধ্যে কিন্তু পৰীক্ষা আৰম্ভ হৈ গৈছে। গোটৰ মহিলাসকলৰ ইণ্টাৰভিউ কিন্তু ফোন যোগে লৈ আছে। এতিয়া কি কৰিব লাগিব সবিশেষ আপুনি জানিব। আপুনি কি কৰিব লাগিব প্ৰথমত অমৃত বৃক্ষ আন্দোলন এইখিনি লিখি সাৰ্চ কৰিব লাগিব গুগলত। তাৰপিছত এনেকৈ ৱেবছাইটটো খোল খাই যাব। এতিয়া সো সাইডত 3 লাইনত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে তলত চাব ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আছে। ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে পৰৱৰ্তী পেজটো আপোনাৰ সন্মুখত এনেকৈ খোল খাই যাব। লক্ষ্য কৰিব পাৰিছে ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল যিসকলে নতুনকৈ কৰিব তেওঁলোকে কিন্তু ডাইৰেক্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়া মোবাইল নম্বৰ বহুৱাই দিয়াৰ পিছত ইয়াতে জেনেৰেট OTP আছে। জেনেৰেট OTPত ক্লিক কৰিব লাগিব। যেতিয়াই ক্লিক কৰিব এনেকৈ আহিব আপোনাৰ তাৰপিছত OTPটো বহুৱাই ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। ছাবমিটত যেতিয়া ক্লিক কৰি দিব তলতে লক্ষ্য কৰিব পাৰিছে চাৰ্চ ৰিজাল্ট। তাৰপিছত আপোনাৰ এনেকৈ ফুল নেম আহি যাব। তাৰপিছত এড্ৰেছ ফুল এড্ৰেছ আহি যাব আপোনাৰ পোষ্টেল এড্ৰেছ যিটো হয় ইয়াতে সম্পূৰ্ণ আহি যাব। তাৰপিছত ৰিনিউ পাব জাষ্ট ৰিনিউ অপশ্যনত ক্লিক কৰিব লাগিব। ৰিনিউত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহি যাব চাওক ৰিনিউৱেল ছাকচেছফুল প্লিজ ফাইণ্ড দ্য ভেলু দ্য ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ ফিউচাৰ ৰেফাৰেঞ্চ। আপুনি ফিউচাৰৰ বাবে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ৰাখি দিব নাইবা স্ক্ৰীনশ্বট এটা মাৰি ৰাখি দিব। হয় এইটো আপোনালোকে এতিয়াই কৰি ৰাখক। যদি গোটৰ মহিলা হৈ আছে তেন্তে আপুনি কৰি ৰাখক। এতিয়া গোটৰ কিন্তু পৰীক্ষা লৈ আছে অৰ্থাৎ ইণ্টাৰভিউ লৈ আছে। মই আপোনালোকক শুনাবলৈ এতিয়া যত্ন কৰিছোঁ। মোৰ ওচৰত কল ৰেকৰ্ড আছে। আপোনালোকক কিন্তু হঠাৎকৈ কিন্তু ফোন আহি যাব পাৰে। ফোন আহি আপোনাৰ হঠাৎ ইণ্টাৰভিউ প্ৰশ্ন সুধিব পাৰে। এতিয়া আপুনি কল ৰেকৰ্ড শুনি লওক কি কল ৰেকৰ্ডিং কৈ আছে আপোনালোকে শুনি লওক। হেল্ল' আপুনি অমৃত বৃক্ষ আন্দোলনত গছৰ পুলি ৰুইছিলে? কেইটা লগাইছিলে? কেইটা গছৰ পুলি লগাইছিলে? আমি মানে আমি আমাৰ ঘৰত 4জন আছে। আমি 3টা লগাইছিলো। 3টা লগাইছে। এতিয়া বৰ্তমান কেইডাল বাচি আছে? স্যার এতিয়া 2ডাল বাচি আছে। ঠিক আছে ধন্যবাদ। আপোনালোকৰ এইটো মানে সব এইটো নাম্বাৰে দিছে নেকি ইয়াতে? হ্যাঁ এইটো দিছো। এইটো নাম্বারে দিছো আমার এটাই মোবাইল ঘৰত। আর আরেকটা নাম কি মিনারা খাতুন? মিনারা খাতুন, রফিকা আহমেদ। এইবিলাক বাৰু পিছত পালে কৰিম। এতিয়া আপোনাৰ নামটো পাইছো আপোনাৰটো কৰি দিছো। হ্যাঁ ধন্যবাদ। হয় নিশ্চয় আপোনালোকে জানিব পাৰিলে যে অমৃত বৃক্ষ আন্দোলনৰ যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ কৰিব লাগিব ৰিনিউ কৰিব লাগিব। আৰু যদি আপুনি গোটৰ মহিলা হৈ আছে তেন্তে অলপ সময় সাৱধানে হৈ থাকিব কিয়নো আপোনাৰ হঠাৎকৈ ফোন কল আহিব পাৰে আৰু আপোনাৰ প্ৰশ্ন সুধিব পাৰে। আৰু আপুনি ভালকৈ কিন্তু প্ৰশ্নৰ উত্তৰ দিব লাগিব যে আপোনাৰ কিমানটা বাচ্চা আছে আপুনি ফৰ্মত কিমান লিখি দিছিলে সেই হিচাপত কিন্তু ক'ব লাগিব যাতে ভুল নকৰে। সো আজি এইটো আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পেজটো যদি ফ'ল' কৰা পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিব। তলত চাওক শ্বেয়াৰ আছে এতিয়া শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।